বুঢ়াকুৰি গাঁৱত মাঘী উৎসৱৰ লগত সংগতি ৰাখি বিশাল সাংস্কৃতিক শোভাযাত্ৰা প্ৰতি বছৰৰ দৰে এইবেলিও বুঢ়াকুৰি গাঁৱৰ যুৱ সংঘৰ উদ্যোগত তৃতীয় বাৰ্ষিক মাঘী উৎসৱ অনুষ্ঠিত কৰা হয়। আজি উক্তখনত হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে অসমীয়া সমাজৰ পৰা হেৰাই যাবলৈ ধৰা টেকেলি ভঙা, হাঁহ ধৰা, ৰছী টনা ইত্যাদি খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে অসমীয়া সমাজৰ কৃষ্টি সংস্কৃতিৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। ইয়াৰ উপৰিও জিলা ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে আগন্তুক দিনত অসমীয়া বিহুক আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰা হ'ব বুলিও জানিবলৈ দিয়ে। খুব ভাল লাগিছে। মই শোভাযাত্ৰা আচলতে প্ৰথমবাৰৰ বাবে কৰিছোঁ আৰু মানুহৰ সহায় সহযোগিতা বহুত ভাল ধৰণে পাইছোঁ। ধন্যবাদ। বিশেষকৈ আমাৰ গাঁওখন যিহেতু কৃষি প্ৰধান গাঁও, সেয়ে আমি বিশেষকৈ কৃষিৰ লগত জড়িত যিসমূহ আমাৰ পৰম্পৰাগত আমাৰ কৃষি সম্পৰ্কীয় কাৰ্যক্ৰমণিকা আছে সেইসমূহ বিশেষভাৱে প্ৰদৰ্শন কৰিব বিচৰা হৈছে। আৰু লগতে আমাৰ যিহেতু আমি অসমীয়া মানুহ, গতিকে আমাৰ বিহু বুলি ক'লেতো আমাৰ সকলোৰে গাত তত নাইকিয়া হয়, অৰ্থাৎ আমি সকলোৰে গা হাতখন আঠখন কৰে। গতিকে বিহুৰ লগত জড়িত যিসমূহ পৰম্পৰাগত দিশ আছে সেইসমূহো ইয়াত প্ৰদৰ্শন কৰা হৈছে। আমি আশা ৰাখিছোঁ এই সাংস্কৃতিক শোভাযাত্ৰাই আমাৰ গাঁওখনৰ সমূহ ৰাইজৰ লগতে আমাৰ যিসকল উঠি অহা প্ৰজন্ম, সেই প্ৰজন্মৰ যুৱক যুৱতীসকলক বা কণ কণ শিশুসকলক তেওঁলোকক বিভিন্ন সাংস্কৃতিক দিশত তেওঁলোকক আগবাঢ়িবৰ বাবে সুবিধা কৰিব আৰু তেওঁলোকৰ সাংস্কৃতিক যি জ্ঞান, সেই জ্ঞানৰ ভঁৰাল বৃদ্ধি কৰিব, লগতে সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিব বুলি আমি আশা ৰাখি এই সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শন কৰিছোঁ। ধন্যবাদ।